এই ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া DLED B.Ed এন্ট্ৰেন্স এক্সাম 2025ৰ ইম্পৰ্টেণ্ট অসম জিকেৰ বিষয়ে। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব গোসাই কমলালী কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব গোসাই কমলে 1547 চনত আৰু গোসাই কমলালী নিৰ্মাণ কৰিছিল নৰনাৰায়ণৰ ৰাজত্বকালত। 2 নম্বৰ কুৱেশ্যনটো হ'ব আহোমৰ কোনজন ৰজাই প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব চুহুংমুঙে। চুহুংমুঙক অসমৰ নেপোলিয়ন বুলিও জনা যায়। পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল বৰপাত্ৰ গোসাঁই পদবী কোনজন স্বৰ্গদেৱে সৃষ্টি কৰিছিল? ইয়াৰ উত্তৰ হ'ব চুহুংমুং। 4 নম্বৰ কুৱেশ্যনটো হ'ল ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? ইয়াৰ উত্তৰ হ'ব 1901 চনত আৰু ডিগবৈ তিনিচুকীয়া জিলাৰ অন্তৰ্গত এখন ঠাই। 5 নম্বৰ কুৱেশ্যনটো হ'ল ডিগবৈ তেল শোধনাগাৰ কিমান চনত আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব 1889 চনত 1889 চনত। 6 নম্বৰ কুৱেশ্যনটো হ'ল ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰে? আৰু ইয়াৰ উত্তৰ হ'ব 1966 চনৰ থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হৈ যোৱা এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় তেখেতে 800 মিটাৰ ৰানিঙত এই পদক লাভ কৰে। 7 নম্বৰ কুৱেশ্যনটো হ'ব গৰমপানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং জিলাত। 8 নম্বৰ কুৱেশ্যন দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অসমৰ কোন জিলাত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব যোৰহাটত আৰু ইয়াৰ স্থাপন হৈছিল 1988 চনত। 9 নম্বৰ কুৱেশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হয়? ইয়াৰ উত্তৰ হ'ব 1921 চনত। 10 নম্বৰ কুৱেশ্যন দুধৰ আলি কোনজন আহোম স্বৰ্গদেউৰ দিনত নিৰ্মাণ কৰা হয়? ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহৰ দিনত 1687 চনত। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰে? আৰু ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই তেখেতৰ মাক জয়মতী কুঁৱৰীৰ স্মৃতিত এই পুখুৰীটো নিৰ্মাণ কৰে। 12 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম চেনিকল চুগাৰ মিল ক'ত স্থাপন হয়? ইয়াৰ উত্তৰ হ'ব বৰুৱা বামুণগাঁও। 1858 চনত ই স্থাপন হৈছিল বৰুৱা বামুণগাঁও গোলাঘাট জিলাৰ অন্তৰ্গত। 13 নম্বৰ কুৱেশ্যন অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হ'ব মৰিগাঁও জিলাত। 14 নম্বৰ কুৱেশ্যন জাতিংগা অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ডিমা হাছাও। 15 নম্বৰ কুৱেশ্যন অসমীয়া সাহিত্যত কলাগুৰু বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। 16 নম্বৰ কুৱেশ্যন ৰাভা দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 20 জুন। 17 নম্বৰ কুৱেশ্যন অসম চুক্তি কেতিয়া স্বাক্ষৰিত হয়? ইয়াৰ উত্তৰ হ'ব 15 আগষ্ট 1985 চনত। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যন হ'ল বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ল মাধৱদেৱে। 19 নম্বৰ কুৱেশ্যন অ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতটো কোনখন আলোচনীত প্ৰথম প্ৰকাশ পায়? আৰু ইয়াৰ উত্তৰ হ'ব বাঁহী আলোচনীত 1909 চনত প্ৰকাশ পাইছিল প্ৰথম আৰু ইয়াৰ ৰচয়িতা আছিল লক্ষীনাথ বেজবৰুৱা। অ মোৰ আপোনাৰ দেশ সংগীতটি অসম ছাত্ৰ সন্মিলনৰ কোনটো অধিৱেশনত জাতীয় সংগীত ৰূপে গ্ৰহণ কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 1927 চনৰ তেজপুৰ অধিৱেশনত। 21 নম্বৰ কুৱেশ্যন মণিৰাম দেৱানক আৰু কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ল কলিতা বৰা। 22 নম্বৰ কুৱেশ্যন হ'ল মানুহে খন্দা অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জয়সাগৰ পুখুৰী। 23 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ আটাইতকৈ উচ্চতম ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব সিংহাসন। 24 নম্বৰ কুৱেশ্যন কুশল কোঁৱৰক কোনটো ঘটনাৰ বাবে ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1942 চনৰ 10 অক্টোবৰত তেখেতক ফাঁচি দিয়া হৈছিল গোলাঘাটৰ সৰুপথাৰত হোৱা ৰেল দুৰ্ঘটনাৰ লগত জড়িত থকাৰ বাবে তেখেতক ফাঁচি দিয়া হৈছিল। 25 নম্বৰ কুৱেশ্যন আছাম এছ'চিয়েশ্যন কিমান চনত গঠন হয়? ইয়াৰ উত্তৰ হ'ব 1903 চনত আৰু গঠন কৰিছিল মাণিক চন্দ্ৰ বৰুৱাই। 26 নম্বৰ কুৱেশ্যন 1926 চনৰ ভাৰতৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন ক'ত অনুষ্ঠিত হয়? আৰু ইয়াৰ উত্তৰ হ'ব পাণ্ডু। এইখনেই অসমত হোৱা একমাত্ৰ অধিৱেশনত আৰু ইয়াৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াৰ পিছত 27 নম্বৰ কুৱেশ্যনটো হ'ল ৰায়তবাৰী প্ৰথা অসমত কোনে প্ৰৱৰ্তন কৰে? আৰু ইয়াৰ উত্তৰ হ'ব থমাছ মুনৰো। থমাছ মুনৰোৱে
ৰাজবাৰী প্ৰথা অসমত প্ৰৱৰ্তন কৰে। 28 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব দ্য আছাম কোম্পানী আৰু ইয়াক গঠন হৈছিল 1839 চনত। 29 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব যোৰহাটৰ টুকলাইত। 30 নম্বৰ কুৱেশ্যনটো হ'ল আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব গুৱাহাটীত। আৰু এই ষ্টাফ কলেজখন 1960 চনত স্থাপন হয়। 31 নম্বৰ কুৱেশ্যনটো হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? আৰু ইয়াৰ উত্তৰ হ'ব সোণালী বান্দৰ। সোণালী বান্দৰৰ বাবে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। 32 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ নবীনতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চিখনা জৌহোলাও ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মাজত অৱস্থিত আৰু এইখনেই অসমৰ 8তম ৰাষ্ট্ৰীয় উদ্যান। 33 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ ৰাজধানী চেৰাপুঞ্জীৰ পৰা শ্বিলঙলৈ কেতিয়া অনা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 1864 চনত। 34 নম্বৰ কুৱেশ্যন অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া অনা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 1973 চনত। 35 নম্বৰ কুৱেশ্যন অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হয়? আৰু ইয়াৰ উত্তৰ হ'ব 1888 চনত 1888 চনত। 36 নম্বৰ কুৱেশ্যন আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কেতিয়া গঠন হয়? ইয়াৰ উত্তৰ হ'ব 1960 চনৰ 1 মাৰ্চত। 37 নম্বৰ কুৱেশ্যন নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে? ইয়াৰ উত্তৰ হ'ব পঞ্চৰত্নৰ পৰা যোগীঘোপা। 38 নম্বৰ কুৱেশ্যন মানাহ নদী কোনটো ঠাইত ব্ৰহ্মপুত্ৰৰ লগত মিলিছে? আৰু ইয়াৰ উত্তৰ হ'ব যোগীঘোপাত। 39 নম্বৰ কুৱেশ্যন ভাৰতৰ চাহৰ নগৰ বুলি কোনটো ঠাইক জনা যায়? ইয়াৰ উত্তৰ হ'ব ডিব্ৰুগড়। 40 নম্বৰ কুৱেশ্যন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব মীৰা শৰ্মা। 41 নম্বৰ কুৱেশ্যন অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1900 চনত। এইখন ডিব্ৰুগড়ত অৱস্থিত। 42 নম্বৰ কুৱেশ্যন 1930 চনত লণ্ডনত হোৱা প্ৰথম ঘূৰণীয়া মেজমেলত কোনজন অসমীয়াই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব চন্দ্ৰধৰ বৰুৱা। 43 নম্বৰ কুৱেশ্যন চিপাহী বিদ্ৰোহৰ সময়ত চিপাহীসকলক অসমত কোনে নেতৃত্ব দিছিল? আৰু ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱান। 44 নম্বৰ কুৱেশ্যন মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 26 ফেব্ৰুৱাৰী 1858 চনত। 45 নম্বৰ কুৱেশ্যন 1858 চনত মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব পিয়লি বৰুৱাক। 46 নম্বৰ কুৱেশ্যন পিয়লি ফুকনৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব জীউৰাম দুলীয়া বৰুৱা। 47 নম্বৰ কুৱেশ্যন দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব লীলাধৰ বৰুৱা। আৰু এই দাণ্ডি যাত্ৰাৰ নেতৃত্ব চলাইছিল মহাত্মা গান্ধীয়ে। 48 নম্বৰ কুৱেশ্যন ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ উত্তৰ হ'ব গোমধৰ কোঁৱৰ। আৰু গোমধৰ কোঁৱৰে 1728 চনত এই বিদ্ৰোহ আৰম্ভ কৰিছিল। 49 নম্বৰ কুৱেশ্যন ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছৰ গুলীত কনকলতাৰ লগতে আৰু কোন শ্বহীদ হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব শ্বহীদ মুকুন্দ কাকতি। আজিৰ একেবাৰে শেষৰ অৰ্থাৎ 50 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰত ত্যাগ আন্দোলনৰ সময়ত কনকলতা বৰুৱা কোন ঠাইত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি শ্বহীদ হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব গহপুৰত। কনকলতা শ্বহীদ হৈছিল 20 ছেপ্টেম্বৰ 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত। এইখিনি আছিল আজি ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন। যদি কিবা ভুল হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।